हेलो फ्रेंड्स আজি আমাৰ সপ্তম ক্লাছ আমি ডিসকাস কৰি আছিলো আসাম টেট 2021 ম্যাথমেটিক্সৰ সিলেবাস আমি অলৰেডি এটা চেপ্টাৰ শেষ কৰিছো আমি যোৱাকালি ভগ্নাংশ স্টাৰ্ট কৰিছো আজি ভগ্নাংশ চেপ্টাৰৰ আজি সেকেন্ড পাৰ্ট ফ্ৰেকশন চেপ্টাৰৰ সেকেন্ড পাৰ্ট আজি আমি শিকিম যোৱাকালি আমি অলৰেডি ভগ্নাংশ চেপ্টাৰৰ ভগ্নাংশ কাক কয় ভগ্নাংশৰ প্ৰকাৰ তাৰ লগতে ভগ্নাংশৰ তুলনা আমি লগতে এলসিএম আৰু এইচসিএফ অলপ ডিসকাস কৰিছিলো আজি আমি শিকিম ভগ্নাংশৰ পূৰণ আৰু হৰণ যোৱাকালি যোগ আৰু বিয়োগ দুয়োটা হৈছে গতিকে আজি আমি ফ্ৰেকশন অফ মাল্টিপ্লিকেশন অফ ফ্ৰেকশন এণ্ড ডিভিজন অফ ফ্ৰেকশন এই দুয়োটা শিকিম আমি প্ৰথমতে শিকিম ভগ্নাংশৰ পূৰণ আৰু হৰণ গতিকে আমি ভগ্নাংশৰ পূৰণ আৰু হৰণটো এতিয়া শিকিম এতিয়া ভগ্নাংশৰ পূৰণ আৰু হৰণ ক'বলৈ গ'লে প্ৰায় আগৰ নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাৰ লগত প্ৰায় একে ইয়াতে অলপ ডিফাৰেন্স আছে আমি সেইখিনি ডিসকাস কৰিম প্ৰথমতে আমি যিকোনো এটা উদাহৰণ লৈ লওঁ আমাৰ দুটা ভগ্নাংশ দিয়া আছে 2/3 আৰু 3/4 এই দুটা কি কৰিব লাগে আমাৰ পূৰণ কৰিব লাগে এতিয়া ভগ্নাংশৰ পূৰণত আমি কি কৰো ওপৰটোৰ লগত সদায় ওপৰটো আমি কি কৰিম পূৰণ কৰিম আৰু তলৰটোৰ লগত সদায় তলৰ সংখ্যাটো কি কৰিম পূৰণ কৰিম 2 ৰ লগত 3 পূৰণ কৰিলে 2 3 যা 6 3 ৰ লগত 4 পূৰণ কৰিলে 3 4 যা 12 এইটো আমাৰ আনসাৰ হৈ যাব আৰু ইয়াতে অলপ কাম বাকি আছে যেহেতু দুয়োটা সংখ্যা যুগ্ম সংখ্যা ইভেন নাম্বার সো আমি দুয়োটা সংখ্যা কি কৰিম হৰণ কৰিম কিহেৰে 2 ৰে হৰণ যায় 3 বাৰ 2 ৰে হৰণ যায় 4 বাৰ ইকুৱেল 3/4 এতিয়া আপুনি ক'ব পাৰে আমি হৰণটো কৰিব লাগিব নে নকৰিলে হ'ব একচুয়ালি ভগ্নাংশত আমাৰ সদায় যেটো ভ্যালু আমি উলিয়াম হেতু কি হ'ব লাগে লোয়েষ্ট ফর্ম হ'ব লাগে একেবাৰে সৰল ফর্ম হ'ব লাগে আটাইতকৈ সৰু যিকেটা ভ্যালু থাকিব হেতু হ'ব লাগে এতিয়া নেক্সট আমি বেলেগ এটা एग्जांपल লৈ লওঁ আমাক এতিয়া দুটা ভগ্নাংশ দিয়া আছে 5/7 আৰু 14/10 ইয়াতে চাব আমি প্ৰথমতে পূৰণ কৰি যেটো মান পাও হেতু যদি পিছত কাটি দিও এটো আনসার দিয়া হয় তেনেহলে হ'ব আপুনি যদি প্ৰথমতে দুয়োটা ভগ্নাংশ কাটি লয় তথাপি আমাৰ আনসারটো কি হৈ যাব একে হৈ যাব এতিয়া চাওক 5 ৰে 7 ক ডিভাইড কৰিব নোৱাৰি কিন্তু 5 ৰে 10 ক ডিভাইড কৰিব পাৰি গতিকে 5 দি 10 ক দুবাৰ যাব আৰু 7 দি 14 ক দুবাৰ যাব এতিয়া এই 2 ৰ মাজত কিমান বাৰ যাব এবাৰ যাব তলত একো নাই গতিকে আমাৰ আনসারটো কি হৈ যাব 1 হৈ যাব এই একেটা কোশ্চেন যদি আপুনি আগতে পূৰণ কৰি লয় তেনেহলে চাব ডিফাৰেন্সটো কেনেকৈ হ'ব এতিয়া চাওক আমি দুয়োটা যদি প্ৰথমতে পূৰণটো কৰি লওঁ কি হ'ব 5 14 যা 70 আৰু 7 10 যা 70 70 70 ৰ মাজত কিমান বাৰ যায় এবাৰ যায় গতিকে আমাৰ এইটো আনসার হৈ যাব আমি প্ৰতিটো চেপ্টাৰ শেষ কৰাৰ পিছত ইয়াৰ কোশ্চেন কেইটা আলোচনা কৰিম এইটো ক্লাস যেতিয়া শেষ হ'ব চেপ্টাৰটো কমপ্লিট হ'ব তেতিয়া কেতিয়াবা ভগ্নাংশৰ পূৰণ কৰোতে ডাইৰেক্ট আমাৰ এইটো সাইন নিদি কেতিয়াবা লিখা থাকিব পাৰে অফ তেনেহলে আমি কেনেকৈ কৰিম একে বস্তু 1/2 ইনটু 1/4 ইকুৱেল আমাৰ কি হ'ব ওপৰৰ দুটা পূৰণ কৰিলে 1 1 যা 1 2 4 যা 8 এতিয়া এই পূৰণ চিনৰ হলনি যদি কেতিয়াবা আমাৰ ইয়াতে অফ লিখা থাকে তেনেহলেও আমি গোটেইখিনি কাম কি কৰিব লাগে সেম টু সেম কৰিব লাগিব 1/2 এই অফ টু নিলিখি আমি কি কৰিম মাল্টিপ্লিকেশন লিখি দিম পূৰণ লিখি দিম এতিয়া 1 আৰু 1 পূৰণ কৰিলে 1 আৰু 2 আৰু 4 পূৰণ কৰিলে
8 হৈ যাব এইটো আমাৰ আনসাৰ হৈ যাব নেক্সট যেটো আমাৰ টপিক আছে হেতু আছে ভগ্নাংশৰ হৰণ আমি হৰণৰ কেইটামান উদাহৰণ চাম এতিয়া হৰণ যদি দিয়া হয় 1/4 ডিভাইড 1/2 ধৰক এনেকুৱা এটা হৰণ আমাৰ দিয়া আছে আমাৰ এইটো উলিয়াব লাগে আমি হৰণৰ প্ৰশ্নবোৰত কি কৰিম য'ত হৰণ আছে হৰণটো চেঞ্জ কৰি আমি পূৰণ লিখি দিম যদি হৰণটো চেঞ্জ কৰি পূৰণ লিখি দিয়া হয় তেনেহলে পিছত হৰণৰ পিছত যেটো ভগ্নাংশ থাকিব হেতু কি হ'ব চেঞ্জ কৰিব লাগিব উলটাই দিব লাগিব মানে ওপৰৰ সংখ্যাটো কি কৰিব তলত লিখিম আৰু তলৰ সংখ্যাটো কি কৰিম আমি ওপৰত লিখি দিম হৰ আৰু লব দুয়োটা ইন্টাৰচেঞ্জ হৈ যাব এতিয়া কি কৰিম আমি ওপৰৰ দুটা পূৰণ কৰিম 1 পূৰণ 2 আৰু তলৰ দুটা 4 * 1 সো 1 2 যা 2 4 1 যা 4 এতিয়া দুয়োটা সংখ্যা আমাৰ 2 ৰে হৰণ যাব আমি 2 ৰে যদি হৰণ দিও 2 ৰে কিমান বাৰ এবাৰ যাব আৰু 4 ৰে দুবাৰ যাব গতিকে 1/2 আনসাৰ হৈ যাব নেক্সট আমি বেলেগ এটা एग्जांपल লও 4/18 ডিভাইড 9/12/27 ধৰক এইটো আমাৰ एग्जांपल আছে এইটো আমি একে কৰিম প্ৰথমতে প্ৰথম ফ্ৰ্যাকশনটো ফাৰ্স্ট ফ্ৰ্যাকশন এজ ইট ইজ লিখিম হৰণটো আমি কি কৰিম পূৰণ লিখি দিম আৰু হৰণটো পূৰণ লিখিলে হৰণৰ পিছত যেটো ভগ্নাংশ থাকিব এইটোক আমি কি কৰিম উলটাই দি দিম মানে 27 টো তলত আছিল 27 টো ওপৰত যাব আৰু 12 টো ওপৰত আছিল 12 টো তলত যাব গতিকে আমি যদি ক্যান্সেলটো কৰি দিও 4 12 এর মাজত কিমান বাৰ যায় 3 বাৰ যায় 3 27 এর মাজত কিমান বাৰ যায় 9 বাৰ যায় 9 18 এর মাজত কিমান বাৰ যায় 9 9 এর মাজত কিমান বাৰ 1 বাৰ আৰু 18 এর মাজত কিমান বাৰ 2 বাৰ যায় গতিকে আমাৰ আনসাৰটো 1/2 হৈ যাব তে চাওক ম্যাথমেটিক্সটো এনেকুৱা বস্তু নহয় য'ত আপুনি কেইটামান কোৱেশ্চন মুখস্থ কৰি বা কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰি আপুনি এক্সামত বহিব ম্যাথমেটিক্সত আপুনি 30 আউট অফ 30 পাবলৈ হলে প্ৰথমতে ইয়াৰ প্ৰত্যেকটো বেসিক আমি শিকিব লাগিব তাৰ পিছত আমি ইয়াৰ ৰিলেটেড কোৱেশ্চন শিকিম তাৰ পিছত আমি কোৱেশ্চনবোৰ কেনেকৈ সোনকালে কৰিব পাৰি তাৰ আমি ট্ৰিক্সবোৰ শিকিম গতিকে মই প্ৰথমতে গোটেইখিনি বেসিক বস্তু শিকাই আছো তাৰ পিছত আমি লাহে লাহে কি কৰিম প্ৰশ্নৰ ফালে আগবাঢ়ি যাম তো এতিয়ালৈকে আমি ভগ্নাংশ ফ্র্যাকশন চ্যাপ্টাৰৰ মাল্টিপ্লিকেশন ডিভিশন এডিশন সাবট্রাকশন টাইপস আমি গোটেইখিনি অলৰেডি পঢ়িছো যদি আপোনালোকে দেখা নাই আগৰ ভিডিও কেইটা চাই লব আমি আজি মাল্টিপ্লিকেশন ডিভিশন এডিশন সাবট্রাকশন এইখিনিৰ পৰা আমি কেইটামান কোৱেশ্চন কৰিম মই প্ৰথমতে এটা কোৱেশ্চন লৈছো হাউ মেনি 1/6 are there in 3 1/3 চাওক এইটো কোৱেশ্চন আছে হাউ মেনি 1/6 are there 1/6 কেইটা আছে ক'ত 3 1/3 1/6 এইটোৰ মাজত আছে গতিকে আমাৰ কি হ'ব এইটো ডাঙৰ হৈ গল এতিয়া এইটো আছে কি আমাৰ মিক্সড ফ্র্যাকশনটো মই হয়তো কোৱা নাই মিক্সড ফ্র্যাকশনটো মানে এটা হোল নাম্বার থাকিব তাৰ লগতে কি থাকিব ফ্র্যাকশন এটুক আমি মিক্সড ফ্র্যাকশন বুলি কম এটু লৈ লও এতিয়া মিক্সড ফ্র্যাকশনটো ইম্প্ৰপাৰ ফ্র্যাকশন যদি কৰিব লাগে মিশ্র ভগ্নাংশ এটুক যদি আমি অপ্রকৃত ভগ্নাংশলৈ ট্রান্সফার কৰিব লাগে আমি কি কৰিম এই দুটা আমি কৰিম পূৰণ যিমান ৰিজাল্ট পাম হেতুৰ লগত এটু কি কৰিম প্লাস কৰি দিম 3 3 যা 9 + 1 10 সো আমাৰ এইটো হৈ যাব 10/3 এতিয়া কোৱেশ্চনটো আৰু এবাৰ চাওক হাউ মেনি 1/6 are there in 10/3 10/3 1/6 কেইটা আছে মানে এইটো ইয়াৰ মাজত কেইটা আছে আমি যদি এইটো কোৱেশ্চন আপুনি টান পাইছে মই এটা সৰু एग्जांपल লও হাউ মেনি 2s are there in 10 যদি মই এটা एग्जांपल হিচাপে লৈছো যে 10 ৰ মাজত 2 কেইটা আছে আমি কেনেকৈ উলিয়াম পাঁচটা আছে সেই পাঁচটা 5 2 কেনেকৈ উলিয়াম আমি 10ক 2 ৰে কি কৰিম হৰণ কৰি দিম গতিকে এই সংখ্যাটোক এই সংখ্যাৰে যদি হৰণ কৰো তেনহলে নাম্বার অফ 1/6 আমাৰ উলিয়াই যাব কেইটা 1/6 আছে হেতু আমি উলিয়াব পাৰিম গতিকে আমাৰ ৰিজাল্টটো কি হ'ব 10/3 এটুক ডিভাইড কৰিম কি দি 1/6 দি গতিকে আমাৰ কি হ'ব এই কোৱেশ্চনটো আমাৰ সিটেটত আহিছিল 2014 সেপ্টেম্বৰৰ পেপাৰত এই কোৱেশ্চনটো আহিছিল গতিকে
আমি ডিসকাস কৰিলো যে যদি ডিভাইড টু থাকে ডিভাইড টু কি কৰিব লাগে পূৰণ কৰিব লাগে পূৰণ কৰিলে এইটো কি হ'ব উলটি যাব 6 টু ওপৰত যাব 1 টু তলত যাব এতিয়া 3 6 ৰ মাজত কিমান বাৰ যায় দুবাৰ 2 10 যায় 20 20 ৰ মাজত 1 কিমান বাৰ হৰণ যায় 20 বাৰ গতিকে এইটো আমাৰ আনসার হৈ যাব গতিকে আমাৰ কোনটো অপচন কারেক্ট হৈ গল অপচন 4 টো কারেক্ট হৈ গল নিশ্চয় আপোনালোকে বুজি পাইছে আমাৰ যেটো আসাম টেটতো এনেকুৱা ধৰণৰ কোশ্চেন আহি যাব পাৰে আমি নেক্সট বেলেগ এটা কোশ্চেন কৰিম এইটো সি টেটৰ পৰা সি টেট 2016 ৰ সেপ্টেম্বৰত আহিছিলে 2016 ৰ সেপ্টেম্বৰত আহিছিলে কোশ্চেনটো চাওক In a school, there are 360 students, out of which 2/3 are girls and the rest are boys. 3/4 of the number of the boys are players. The number of the boys are not players. Etu sok etu amar fractional question hoy. Etia ki koise in a school there are 360 students. Total kiman student ase? Total student 360. Mut ছাত্র কিমান কেইজন আছে 360 আছে. Out of which two-thirds are girls. 2/3 means 2/3 কিমান আছে 2/3 2/3 কার টোটাল জি কেটা আছিল টোটাল যিমান স্টুডেন্ট আছিল 360 এই কেটা আমাৰ কি গার্লস এতিয়া আমি যদি কাটো ইয়াতে 3 দি 12 বাৰ যাব আৰু 0 বাৰ কিমান হল 240 মানে কি হল আমাৰ 240 গার্লস আছে নেক্সট কৈছে The rest are boys. যদি 360 পৰা 240 girls হয় তেনহৰে boys কিমানজন থাকিল আমি কি কৰিম 360 ৰ পৰা 240 মাইনাস কৰি দিম গতিকে কিমানজন লৰা থাকিলে হেতু আমাৰ আহি যাব কিমান হ'ব 120 120 কি হল আমাৰ boys হৈ গল এতিয়া নেক্সট কৈছে 3/4 of the number of boys are player যিমানখিনি বয়স আছে কিমান আছে 120 এই বয়সৰ মাজৰ পৰা 3/4 3/4 মানে 3/4 কিমান আছে 4 ভাগৰ 3 ভাগ কাৰ পৰা যিমান বয়স আছিল হিমানৰ পৰা এই কেইটা কি আমাৰ প্লেয়াৰ এতিয়া আমি উলিয়াবগা 4 কিমান বাৰ যায় 3 বাৰ 0 কাটি দিলু কিমান হল 90 আমাৰ প্লেয়ার হৈ গল খেলুৱৈ হৈ গল এতিয়া কৈছে the number of boys who are not players যদি 120 ৰ পৰা 90 লৰা যদি খেলুৱৈ হয় প্লেয়াৰ হয় তেনহলে খেলুৱৈ নহয় কিমান হেতু আমাৰ কোশ্চেন তেনহলে কেটা বাকি থাকিলে 120 ৰ পৰা 90 মাইনাস কৰিলে 30 গতিকে আমাৰ আনসারটো 30 হৈ যাব সো not players মই শর্টকাট লিখিলো ইকুয়াল 120 আছিল টোটাল বয়স তার মাজৰ পৰা 90 জন আমাৰ খেলুৱৈ হয় গতিকে আমাৰ কি হল 30 জন নেখেলে বা প্লেয়ার নহয় এটো আমাৰ ফাইনাল আনসার হৈ গল আপোনালোকৰ কাৰণে এটা কোশ্চেন মই এৰি দিলু এই কোশ্চেনটো আপোনালোকে নিজে ট্রাই কৰি কমেন্ট বক্সত উত্তৰটো নিশ্চয় জনাব এতিয়া আমি বেলেগ এটা কোশ্চেনলৈ যাওঁ এতিয়া আমি নেক্সট এটা কোশ্চেন কৰিম মাল্টিপ্লিকেশন অফ ফ্র্যাকশন এন্ড ডিভিজন অফ ফ্র্যাকশন এটোৰ পৰা কোশ্চেনটো চাই লওক এবাৰ 1/3 of an amount is 1500 then 1/5 of the amount is কি কোশ্চেন কৈছে যে কোনো এটা বস্তু আছে কোনো এটা সংখ্যা আছে এইটো সংখ্যাৰ যদি আমি 1/3 লও 3 ভাগৰ 1 ভাগ লও তেনহলে কিমান হয় 1500 হৈ যায় তেনহলে যেটো আমি এমাউন্ট লৈছো হেই এমাউন্টৰ যদি আমি 1/5 লৈ লও তেনহলে আমাৰ আনসারটো কিমান হ'ব তার কারণে আমি কিমান লৈছো হেতু আগতে জানিব লাগিব আপুনি এটো নিলেখাকে নিজে আইডিয়া কৰি কওকচোন যে কোনটো সংখ্যাক 3 ভাগ কৰি 1 ভাগ ললে 1500 হয় 3 ভাগৰ 1 ভাগ 1500 গতিকে সংখ্যাটো কি আছিল এটো আপুনি ডাইৰেক্ট কব পাৰিব 4500 আছিল 4500 4500 যদি হয় 4500 ক 3 ভাগ কৰকচোন কিমান কৈ পৰিব 1500 তার আমি কি কৰিছো এক ভাগ লৈছো গতিকে 1500 হৈছে আমাৰ আনসারটো ক্যালকুলেশন নকৰাকে আইডিয়া কৰি আপোনালোকে ক'ব পাৰিব এতিয়া আমাৰ কৈছে এই 4500 যদি হয় ইয়াৰ 1/5 কি হ'ব 5 ভাগ কৰিব লাগে এটা 4500 ক যদি আপুনি 5 ভাগ কৰে এটা ভাগত কিমানকে পৰিব 900 পৰিব গতিকে আনসারটো আমাৰ 900 হৈ যাব এটো মই মুখে মুখে কৰিলো যদি ক্যালকুলেশন কৰো আমি তেনহলে কেনেকে কৰিম হেতু আমি চাই লওঁ আমি কি কৰিম
1/3 ইনটু সেই সংখ্যাটো যে আছে কোনটো সংখ্যাৰ 3 ভাগৰ 1 অংশ 15 হয় আমি ধৰি লৈছো x এটা সংখ্যা আছে এইটো সংখ্যাৰ 3 ভাগৰ 1 ভাগ কৰিলে 15 হয় এতিয়া 3 টো কি আছে হৰণ আছে x ৰ লগত এইটো যেহেতু তলত আছে মানে হৰণ আছে এই 3 টো যদি বেলেগ ইকুৱেল টু যেছে সমান সমান চিনৰ বেলেগ সাইডত লৈ যাও তেনেহলে হৰণ থাকিলে পূৰণ হয় আৰু পূৰণ থাকিলে হৰণ হয় ইয়াতে ডিভিজন আছে সো ইফালে কি হৈ যাব মাল্টিপ্লিকেশন হৈ যাব x এর ভ্যালু চাওক আমাৰ 4500 আহি গৈছে এতিয়া 4500 ৰ আমাৰ কি কৰিব লাগে 1/5 উলিয়াব লাগে এতিয়া 5 ৰে 45 ক 9 বাৰ যাব 00 গতিকে 900 আমাৰ আনসার হৈ যাব এতিয়া বাকি যিকেটা কোশ্চেন আছে হেকেটা আমি ক্লাসটো সম্পূৰ্ণ হোৱাৰ পিছত আমি এদিন ওভাৰঅল পুরা খুব ফুল এটা চ্যাপ্টাৰৰ পৰা ফ্র্যাকশন চ্যাপ্টাৰৰ পৰা আমি কিছু সংখ্যক কোশ্চেন কৰিম তাৰ পিছত আমি নেক্সট চ্যাপ্টাৰলৈ আগুৱাই যাম এতিয়া আমাৰ নেক্সট আৰু এটা সৰু টপিক আছে ফ্র্যাকশন চ্যাপ্টাৰৰ পৰা হেতু হল ৰেচিপ্ৰকেল প্ৰতিক্ৰম আই থিংক ইন আসামিজ মেবি ৰেচিপ্ৰকেল বেলেগ অৰ্থত আমি ইনভার্স বুলিও ক'ব পাৰো ইনভার্স মানে উল্টা এতে ৰেচিপ্ৰকেল কাক কয় যিকোনো এটা যদি ফ্র্যাকশন থাকে ধৰি লওক 2/5 এটা ফ্র্যাকশন আছে অসমীয়াত খুব সম্ভৱ প্ৰতিক্ৰম হ'ব লাগে আপোনালোকে এবাৰ চাই লৈ মোক কমেন্টত জনাবচোন প্ৰতিক্ৰম হয়নে 2/5 ৰ যদি আমি ৰেচিপ্ৰকেল বা ইনভার্স উলিয়াব লাগে আমি কি কৰিম ইনভার্স এইটোৰ যিকোনো এটা ফ্র্যাকশনৰ ইনভার্স ললে জাস্ট উল্টাই দিব তলটো ওপৰত যাব ওপৰটো তলত যাব যেনেকৈ আমি ডিভিজনত কৰিছিলো ডিভিজনটো ইনটু লিখলে কি হয় আমি উল্টাই দিও সেম টাইপ আমি জাস্ট উল্টাই দিম এটো সৰু এটা টপিক আছিল আৰু এটা চাব যদি সিঙ্গেল এটা নাম্বার থাকে এইটো নাম্বাৰৰ আমাৰ যদি ইনভার্স কৰো কি হ'ব আমি যিকোনো সংখ্যাক মনে মনে যদি 1 ৰে হৰণ দি দিও তেনেহলে কি হয় সংখ্যাটো আকৌ সেম হৈ যাব গতিকে এইটোক আমি উল্টাই দিম 1/5 হৈ যাব নেক্সট আৰু এটা হল যে যদি কেতিয়াবা উপৰত 0 থাকে ধৰক ভ্যালুটো 0 বা আমাক 0/5 দি আছে এইটো আমি উল্টাই দিব নোৱাৰো কিয় কাৰণ যদি 0 টো তলত থাকে এইটোৰ ভ্যালুটো কি হয় ইনফাইনাইট হয় বা আনডিফাইন্ড হয় এইটোৰ ভ্যালুটো উলিয়াব পৰা নাযায় ইনফাইনাইট নহয় আনডিফাইন্ড উলিয়াব পৰা নাযায় undefined এটো ডেফিনেশন নাই সংখ্যাবদ্ধ নহয় এটো ভ্যালুটো আমি উলিয়াব নোৱাৰি গতিকে 0 ৰ কি হয় ৰেচিপ্ৰকেল টু নহয় এতিয়া নেক্সট এটা আপোনালোকে কওকচোন 1 ৰ ৰেচিপ্ৰকেল কি হ'ব 1 ৰ প্ৰতিক্ৰমটো কি হ'ব 1 ৰ কি হ'ব 1 হৈ যাব আমি মনে মনে তলত 1 ধৰিব পাৰো এটো উল্টাই দিয়কচোন 1 ওপৰত যাব 1 তলত যাব 1 1 ৰ মাজত কিমান বাৰ হৰণ যায় 1 বাৰ যায় গতিকে এটো আমাৰ কি হৈ যাব আনসার হৈ যাব ৰেচিপ্ৰকেল যদি আমি লও ৰেচিপ্ৰকেলৰ এটা সাইন আছে যদি আপোনালোকে জানিব খোজে -1 যদি এনেকে দিয়া থাকে তাৰ মানে আমি ৰেচিপ্ৰকেল বুলি বুজিম এটো আমাৰ -1 টো দিয়া থাকিলে ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম বুলি আমি বুজিম এটো এটা সৰু টপিক আছিল আমি তাৰ পিছত বাকিখিনিলৈ যাম আমাৰ যেটো নেক্সট টপিক আছে হেতু হল আমাৰ ডেসিমেল ফ্র্যাকশন প্ৰথমতে আমি ডেসিমেল ফ্র্যাকশনটো কাক কয় হেতু আমি জানি লও ডেসিমেল ফ্র্যাকশনটো কাক কয় যিকোনো এটা ফ্র্যাকশন যাৰ তলত যিকোনো এটা ফ্র্যাকশন সাপোজ ধৰক ওপৰত 5 আছে যাৰ তলত কি থাকিব হয় 10 থাকিব নহলে 100 থাকিব নহলে 1000 থাকিব মানে এনেকুৱা এটা যেটো ডিনোমিনেটৰ আছে হৰ আছে হেতু কেনেকুৱা ধৰণৰ থাকিব 1 ৰ পিছত কেৱল মাত্ৰ 0 থাকিলে হেতুক আমি ডেসিমেল ফ্র্যাকশন বুলি কম এতিয়া নেক্সট আমাৰ যেটো জানিব লগা কথা আছে হেতু হল লাইক ডেসিমেল আৰু আনলাইক ডেসিমেল তাৰ আগতে মই যিকোনো এটা ডেসিমেল ফ্র্যাকশন থাকিলে তাৰ ভ্যালুটো কেনেকৈ উলিয়াই হেতু মই কৈ দিও চাওক যদি কোনো এটা সংখ্যাৰ তলত কেৱল 1 ৰ পিছত যদি 0 থাকে 10 100 1000 10000 1 crore এনেকুৱা যদি সংখ্যা থাকে আমি কি কৰিম ডেসিমেল বনাওতে হৰণ কৰোতে আমি এইটো হৰণ প্ৰসেসটো ফলো কৰিব নালাগে আমি ডাইৰেক্ট ইয়াৰ ভ্যালুটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম আমি প্ৰথমতে চাম যে আমি কি আছে ফ্র্যাকশনটো দিয়া আছে 1 ৰ পিছত 0 কেইটা আছে ইয়াতে এটা 0 আছে গতিকে আমি প্ৰথমতে নিউমাৰেটৰ 2 লব টু সেম লিখিম এতিয়া কওকচোন এই সংখ্যাটোত দশমিক যেটো আছে ডেসিমেল দশমিকটো কত আছে
যদি এটা সংখ্যাত দশমিকটো দিয়া নাথাকে তাৰ মানে আমি বুজি লম যে দশমিকটো একেবাৰে লাষ্টত আছে, শেষত আছে। এতিয়া আমি কৰিম কি, কৰিব লাগে কি, যে যদি তলত এটা 0 থাকে তেনেহলে ডেসিমেলটো এটা ডিজিট, এটা অংক কি থাকিব, লেফটত যাব। তেনেহলে কি হ'ব, ডেসিমেলটো আছিল ইয়াতে, এটা 0 আছে, তাৰ মানে এটা ডিজিট কি হ'ব, লেফটত যাব। গতিকে ইয়াৰ পৰা এটা ডিজিট লেফটত যায়, ইয়াতে হৈ যাব। আমাৰ আনসাৰটো কি হৈ যাব, 0.5 হৈ যাব। নেক্সট আমি বেলেগ এটা এক্সাম্পল লওঁ। 1 2 3 তলত ধৰক 100 বুলি দিয়া আছে। এতিয়া চাওক আমি প্ৰথমতে কি কৰিম, নম্বৰ সংখ্যাটো সেম টু সেম লিখিম। ডেসিমেল নাই মানে ক'ত থাকে, আমি লাষ্টত বুলি ধৰি লম। ইয়াতে সংখ্যাটো কি আছে, 100। 100ত 0 কেইটা আছে, দুটা 0 আছে। গতিকে আমি দুটা অংক কি কৰিম, আমি লেফটত লৈ যাম। এটা আনিলো, আকৌ এটা আনিলো, মানে ডেসিমেলটো ইয়াতে আহি যাব। এইটো আমাৰ আনসাৰ হৈ যাব। নিশ্চয় আপোনালোকে বুজি পাইছে। আমি আৰু এটা এক্সাম্পল লওঁ। ধৰক 0.50 এইটো সংখ্যা আছে, আমাক ডিভাইড আছে 10 দি। চাওক আগৰ দুটা ডেসিমেল দিয়ে নাছিল, যদি নাথাকে আমি লাষ্টত কনসিডাৰ কৰি লম, ভাবি লম। এতিয়া ইয়াতে ডেসিমেলটো অলৰেডি দিয়া আছে, আমি এইটো কেনেকৈ কৰিম। প্ৰথমত আমি নম্বৰটো, সংখ্যাটো এজ ইট ইজ লিখি লম, যি আছে তাকে লিখি লম। তাৰপিছত চাওক ডেসিমেলটো আছিল, আমি মনে মনে চাই আছো, ইয়াতে ডেসিমেলটো আছিল, এইখিনিতে ডেসিমেলটো আছিল। ডিভাইড আছে কিহেৰে, 10 ৰে হৰণ আছে। গতিকে 0 আছে, এটা ডিজিট লেফটত যাব। ডিভাইড থাকিলে সদায় লেফটত যাব, যিকেইটা 0 সেইকেইটা ডিজিট লেফট। গতিকে আছিল ইয়াতে, আমি কি কৰিম, এটা ডিজিট লেফটত যাব, মানে ইয়াতে আহিব। গতিকে এইটো আমাৰ আনসাৰ হৈ যাব। কিন্তু আমি কি কৰোঁ, যাতে এনেকৈ লিখি দিওঁ 0 something। একেবাৰে ডেসিমেলৰ লেফট সাইডত কোনো সংখ্যা যদি নাথাকে আপুনি এটা 0 লিখি দিব, এইটো দেখাতো ধুনীয়া দেখাব। নিশ্চয় আপোনালোকে ডেসিমেল ফ্ৰেকশনৰ অলপ আইডিয়া হৈছে। আমি আৰু লাষ্ট এটা এক্সাম্পল আমি ল'ম। 1 2 3 ডিভাইড আছে 10,000 দি, ধৰক আমাৰ 10,000 দি ডিভাইড আছে। এইটোৰ ভেলুটো আমি কেনেকৈ উলিয়াম, আমি অলৰেডি শিকিছোঁ। প্ৰথমতে আমি সংখ্যাটো সেম টু সেম লিখি ল'ম, যি আছে তাকে লিখি লৈছোঁ। ডেসিমেলটো ইয়াতে নাই দিয়া, গতিকে আমি ভাবিম ক'ত আছে, শেষত আছে। আমি এতিয়া চাম কেইটা 0 আছে, এটা, দুটা, তিনিটা, চাৰিটা, টোটেল 4টা 0 আছে। গতিকে 4টা অংক বা ডিজিট আমাৰ ডেসিমেলটো কি হ'ব, লেফট সাইডত আহিব। 4টা ডিজিট লেফট সাইডত আহিব। আছিল ইয়াতে, এটা আহিল, দুটা, তিনিটা, আৰু এটা যাব লাগে, কিন্তু ইয়াতে দেখোন সংখ্যাই নাই। আমি কি কৰিম, যদি সংখ্যা কম পৰে তেনেহ'লে আমি এটা 0 দি 4টা বনাই দিম, তাৰ পিছতে কি দিম, আমি ডেসিমেলটো দি দিম, আৰু এইটো আমাৰ আনসাৰ হৈ যাব। আশা কৰিছোঁ নিশ্চয় বুজি পাইছে। যদি বুজি পাইছে এটা লাইক মাৰি দিব। নেক্সট আমি নেক্সট টপিকত যাওঁ। ডেসিমেল ফ্ৰেকশনৰ এটা সৰু এটা টপিক আছে, সেইটো লাইক আৰু আনলাইক ডেসিমেল। লাইক আৰু আনলাইক, অসমীয়াত ক'বলৈ গ'লে সদৃশ আৰু অসদৃশ দশমিক। ডেসিমেল মানে দশমিক, চাওক এইটো সৰু এটা টপিক। আমি লাইক ডেসিমেল বুলি কেতিয়া ক'ম, আনলাইক ডেসিমেল বুলি কেতিয়া ক'ম। আপোনালোকে মই যিটো এইটো চেপ্টাৰৰ প্ৰথম ভাগত মই কৰিছিলোঁ যে লাইক ফ্ৰেকশন আৰু আনলাইক ফ্ৰেকশন কি আছিলে। লাইক ফ্ৰেকশন মানে যদি ডিনোমিনেটৰ কেইটা একে থাকে, মানে তৰ যিকেইটা সংখ্যা হৰ কেইটা যদি সেম থাকে আমি কি কওঁ, লাইক ফ্ৰেকশন বুলি কওঁ। আৰু হৰ কেইটা সেম নহ'লে আমি আনলাইক ডেসিমেল বুলি কওঁ। এইটো ক্ষেত্ৰতো প্ৰায় একে, জাষ্ট ডেসিমেলৰ কাৰণে অলপ বেলেগ হ'ব। কি ক'ম আমি, লাইক ডেসিমেল কাক ক'ম, এইটো মই শৰ্টকাটটো লিখোঁ। আফটাৰ ডেসিমেল মানে ডেসিমেলৰ পিছত, দশমিকৰ পিছত যদি ইকুৱেল নাম্বাৰ অফ ডিজিট, যদি দশমিকৰ পিছত সমান সংখ্যক অংক থাকে, দশমিকৰ পিছত সমান সংখ্যক অংক মানে ডিজিট থাকে। যদি আপোনালোকে বুজি পাইছে ভাল, যদি বুজি পোৱা নাই এটা আমি এক্সাম্পল ল'লে ক্লিয়াৰ হৈ যাব। চাওক 1.23 2.06 3.94 1.20
এই গোটেইখিনি আমি কি কৰিম লক্ষ্য কৰিম চাওকচোন দশমিকৰ পিছত এইটো সংখ্যাত কেইটা অংক আছে দুটা দশমিকৰ পিছত ইয়াতে কেইটা আছে দুটা দশমিকৰ পিছত ইয়াতে কেইটা আছে দুটা দশমিকৰ পিছত ইয়াতে কেইটা আছে দুটা এতিয়া আৰু এটা প্ৰবলেম হল যে যদি দশমিকৰ পিছত কোনো এটা সংখ্যা থাকে তেনেহলে ঠিকে আছে যদি সংখ্যাৰ একেবাৰে শেষত কেৱল মাত্ৰ 0 থাকে শূন্যৰ পিছত বেলেগ অংক নাথাকে তেনেহলে আমি এইটো 0 কনসিডাৰ নকৰো মানে এইটোৰ আল্টিমেট ভ্যালুটো হৈ যাব 1.2 আপোনালোকে এটা কথা চাব পাৰে আপুনি যেতিয়া কোনো পইচাৰ হিসাব কৰিবলৈ লও এনেকৈ লিখি দিও ধৰক এনেকৈ আছে 2 টকা 50 পয়সা আৰু 100 টকা কি কৰিব লাগে যোগ কৰিব লাগে তেনেহলে আমি কি কৰো ইয়াতে দশমিক দিয়ে নে দুটা 0 বহাই দিও তার মানে হল যদি দশমিকের পিছত অকল 0 থাকে শূন্য থাকে তেনেহলে হেতুৰ ভ্যালুটো না থাকে গতিকে এই ভ্যালুটো কি হ'ব নহব যদি আল্টিমেট ভ্যালুটো আমাৰ কি হল দশমিকের পিছত কেইটা আছে এটা আছে কিন্তু আমাৰ ডেফিনেশনটো কি আছিল আফটার ডেসিমেল ইকুয়াল নাম্বার অফ ডিজিট ডেসিমেলৰ পিছত দশমিকের পিছত কি সমান সংখ্যক অংক থাকিব লাগে ইয়াতেও দুটা ইয়াতেও দুটা ইয়াতেও দুটা এই তিনিওটাক আমি কি কম লাইক ডেসিমেল বুলি কম আৰু এইটো কি কম আমি আনলাইক ডেসিমেল বুলি কম কাৰণ এই কেইটাৰ দুটা দুটা আছে ইয়াৰ এটা আছে গতিকে এই অকলে কি হল সাইডত গল গতিকে ইয়াৰ এইটো লগত এইটো কম্পেয়াৰ কৰিলে আনলাইক হৈ যাব আৰু এই তিনিটা কম্পেয়াৰ কৰিলে লাইক হৈ যাব নিশ্চয় আপোনালোকে বুজি পাইছে যদি বুজি পাইছে এটা লাইক দি দিব আৰু যদি বুজি পোৱা নাই আপোনালোকৰ প্ৰবলেমবোৰ কমেন্ট বক্সত নিশ্চয় লিখিব আমাৰ দশমিকৰ প্ৰায় সিলেবাস গতি প্ৰায়খিনি আমাৰ শেষ হল আৰু অলপ এটা সৰু এটা টপিক আছে আমি এইটো ক্লিয়াৰ কৰাৰ পিছত আমাৰ এইটো চেপ্টাৰ শেষ হৈ যাব তাৰ পিছত আমি এদিন দশমিকৰ পৰা যিমান কোৱেশ্চন আছে গতিকেটা এদিন আলোচনা কৰিম আৰু আপোনালোকৰ ফালৰ পৰা যেতিয়া আপোনালোকে এইটো চেপ্টাৰ প্ৰেক্টিস কৰি থাকিব তেতিয়া আপোনালোকৰ যিকেটা কোৱেশ্চন আপোনালোকে নিজে কৰিব নোৱাৰিব হেকেটা আমাৰ মোৰ নম্বৰত আপোনালোকে WhatsApp নম্বৰত পঠাই দিব মই নেক্সট ক্লাছত হেইবোৰ কোৱেশ্চন ডিসকাস কৰাৰ সময়ত গটিখিনি কোৱেশ্চন কেটা ডিসকাস কৰি থম আৰু চাওক আপোনালোকে যদি মোক WhatsAppত মেছেজ দি প্ৰত্যেকটো বেলেগ বেলেগে যদি মেছেজ দি মোক কোৱেশ্চন কেটা সলভ কৰিব দিও তেনেহলে মোৰ বহুত সময়ৰ প্ৰয়োজন হ'ব যেটো একেবাৰে সম্ভৱৰ কথা নহয় আপোনালোকে যিমান কেটা কোৱেশ্চন দিব মই হেইকেটা চাই যিকেটা ভাল কোৱেশ্চন আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এক্সামৰ লগত ৰিলেটেড হেইকেটা মই নিশ্চয় কৰি দিম নেক্সট ক্লাছবোৰত ইয়াৰ লগতে সৰু এটা টপিক আমি এৰি গৈছো হেইটো ডিসকাস কৰি যাম এতিয়া ডেসিমেল ফ্র্যাকশনটো তো আমি শিকিলো ডেসিমেল ফ্র্যাকশন কাক কয় দশমিক ভগ্নাংশ কাক কয় হেতু আমি শিকিলো যে তলত 10 100 1000 100 এনেকুৱা টাইপৰ যদি নাম্বার থাকে তেনেহলে আমি ডেসিমেল ফ্র্যাকশন বুলি কও হেইকেটা সংখ্যা কেনেকৈ ডেসিমেললে কনভার্ট কৰিব লাগে হেতু আমি শিকিলো এতিয়া কথা হল ধৰা হল আমাৰ কি আছে দুটা দশমিক সংখ্যা দিয়া আছে 0.12 সক এই দুটা সংখ্যা দিয়া আছে এতিয়া এই দুটা সংখ্যা আমি কেনেকৈ পূৰণ কৰিম হৰণ কৰিম যোগ কৰিম বিয়োগ কৰিম হেকেটা মই সৰু এটা সোনকালে মই এটা এবাৰ বুজাই দিও যিকোনো দুটা সংখ্যা লও আমি 1.2 1.35 প্ৰথমতে চাও আমি কৰিব লাগে প্লাস 1.2 প্লাস কৰাৰ সময়ত আৰু মাইনাস কৰাৰ সময়ত সদা দশমিক দুটা এটা ঠিক তলত আন এটা বহাব যদি এনেকৈ প্লাস কৰে দশমিকৰ তলত দশমিকটো বহাম দশমিকৰ হোফালে কি কি আছে ৰাইট সাইডত 3 and 5 সো 3 and 5 আৰু লেফট সাইডত কি আছে 1 লেফট সাইডত 1 আমি এনেকৈ কি কৰিম প্লাস আৰু মাইনাস দুয়োটাই কৰিম এতিয়া প্লাস কৰাতে চাও 5 এর উপৰত একো নাই আপুনি যদি ইয়াতে 0 বহাব খুজে বহাব পাৰে 0 নবহালেও একো প্ৰবলেম নাই 0 আৰু 5 5 আৰু 0 না থাকিলে ডাইৰেক্ট 5 হৈ যাব 2 আৰু 3 5 দশমিকৰ তলত দশমিক 1 আৰু 1 প্লাস কৰিলে 2 এইটো আমাৰ আনসার হৈ গল এটা নেক্সট যদি আমি মাইনাস কৰি দিও দশমিকৰ তলত সদায় আমি দশমিক বহাম এতিয়া কৰি মাইনাস ডাঙৰটোৰ পৰা সৰুটো কৰি আছো এটা চাও ইয়াতে 0 বহাব পাৰে নবহাব পাৰে 5 এর পৰা একো মাইনাস কৰা নাই 5 এ থাকিল 3 এর পৰা 2 মাইনাস কৰিলে 1 দশমিকৰ জায়গা দশমিক থাকিল 1 - 1 কি হৈ যাব 0 গতিকে এইটো আমাৰ আনসার হৈ যাব নেক্সট আমি চাম মাল্টিপ্লিকেশন এন্ড ডিভিজন পূৰণ আৰু হৰণ দুটা চাই লও 1.2 into 1.35 সব আমি পূৰণটো চাম এতিয়া পূৰণৰ সময়ত দশমিকটো লিখাৰ প্ৰয়োজন নাই দশমিকটো বাদ দি আপুনি পূৰণটো কৰি লব তাৰ পিছত হেকত আমি দশমিক কি কৰিব লাগে হেতু চাম আমি প্ৰথমতে পূৰণটো কৰি লও 1 2 yes 1 2
দশমিকৰ এতিয়া কথা নাই, আমি দশমিক বাদ দি পূৰণটো কৰি ল'ম। কিমান হ'ব 1350 আৰু হ'ব আমাৰ 1270 270 গতিকে আমাৰ আনসাৰ হৈ যাব 1620 এইটো আমি যেতিয়া পূৰণটো কৰিম তেতিয়া আমি আনসাৰটো পাই যাম। এতিয়া চাওক পূৰণটো আপোনালোকে নিজে কৰি ল'ব। এতিয়া আমি দশমিকটো বহাব লাগে। দশমিকটো আমি কেনেকৈ চাম যে কেইটা সংখ্যাৰ আগতে দশমিকটো আছে। ইয়াতে আছে দুটাৰ আগত, ইয়াতে কেইটাৰ আগত আছে এটাৰ আগত, ইয়াতে দুটা, ইয়াতে এটা, টোটেল কেইটা হ'ল তিনিটা। গতিকে আমি ইয়াতে তিনিটা অংকৰ আগতে কি কৰিম এটা দুটা তিনিটা অংকৰ আগত আমি দশমিকটো বহাই দিম আৰু এইটো আমাৰ আনসাৰ হৈ যাব। নেক্সট আমি বেলেগ এটা এক্সাম্পল লওঁ আৰু ইয়াৰ লগতে হৰণটো আমি চাই লওঁ। ধৰক এটা আছে 6.25 ইয়াক হৰণ কৰিব লাগে 2.5। এইটো আমি হৰণটো কেনেকৈ কৰিম? এতিয়া হৰণটোৰ কৰোঁতে আমি বহুত কেইটা মেথড প্ৰচিজাৰ আমি ফলো কৰিব পাৰোঁ। প্ৰথমতে এটা চাই লওঁ 6 2 5 আমি হৰণ কৰিলে 2.5 এনেকৈ হৰণ যদি আমি কৰোঁ। দশমিকটো উঠোৱা চিষ্টেমটো আমি চাওঁ। দশমিকটো আছিল ইয়াতে কেইটা সংখ্যাৰ আগত আছিলে দুটা সংখ্যাৰ আগত। গতিকে এই দশমিকটো উঠাবৰ বাবে দশমিকৰ যদি ওপৰত দশমিক থাকে আমি তলত লিখিম, তলটোৰ বাবে ওপৰত লিখিম। দশমিকৰ বাবে আমি লিখিম এটা 1 ওপৰত আছিল তলত লিখি দিলোঁ। দশমিকৰ পিছত যিকেইটা অংক আছে সেইকেইটা বহাম আমি 0। যেনেকৈ আগত আমি শিকিছোঁ দুটা 0 থাকিলে দশমিক দুটা কি যায় বাওঁফালে যায়। এতিয়া উঠাবলৈ হ'লে আমি সোঁফালে 0 কেইটা বহাই দিব লাগিব। আৰু এইটো দশমিকৰ কাৰণে আমি এটা 1 লৈছোঁ। দশমিকৰ পিছত এটা অংক আছে এটা 0 আমি বহাই দিছোঁ। এতিয়া আমি 5ৰে যদি কাটো 5 বাৰ যাব, 5ৰে ইয়াতে 125 বাৰ যাব। হৰণটো আপোনালোকে নিজে কৰি ল'ব। কিমান বাৰ যাব 25 বাৰ যাব। 0 এটা কাটি দিলোঁ, 5 যায় ইয়াৰ মাজত 5 বাৰ আৰু 5 যায় 10ৰ মাজত 2 বাৰ। গতিকে আমাৰ আনসাৰটো হৈ যাব 5/2। এইটো বস্তু যদি আপুনি আকৌ দশমিক বনাব খোজে এইটো 2 যায় 5ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব। মই ইয়াতে কৰিয়ে দিওঁ আকৌ কনফিউজ হৈ যাব। 2 যায় 2 বাৰ, 4 থাকিল 1, 1ৰ মাজত যদি হৰণ নাযায় আমি এটা দশমিক দিলে ইয়াতে 0 বহাব পাৰিম, 5 বাৰ যায়। গতিকে এইটো আমাৰ আনসাৰ হৈ যাব। এতিয়া হৰণটো নিশ্চয় বুজিলে। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিলোঁ। যদি আপোনালোকে ক্লাছটো কৰি ভাল পাইছে আৰু বুজিছে তেনেহ'লে নিশ্চয় লাইক এটা মাৰি দিব আৰু লগতে কমেণ্ট কৰি দিব যদি কিবা অসুবিধা হৈছে। আমি আকৌ লগ পাম পৰৱৰ্তী ক্লাছত।